নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহব ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ লেচন নম্বৰ 1। ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠটোৰ নাম আছে কি আহাৰৰ পৰা কাপোৰলৈ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনী থকা যিমানখিনি কুৱেশ্যন আছে আমি সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। অনুশীলনত কি দি আছে আমাৰ চোৱা, তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধ হয় পৰিচিত। ইয়াত দিয়া আছে কিছুমান 1 বা 2 ক্লাছৰ দুটামান চেন্টেন্স দিয়া আছে। বা ব্লাক শিপ, হ্যাভ ইউ এনি আউল। 2 নম্বৰ দিছে মেরি হ্যাড এ লিটিল ল্যাম্প হুজ ফ্লিস ওয়াজ হোয়াইট এজ স্নো। তলত দিয়া সমূহৰ উত্তৰ দিয়া। এই দুটা কোশ্চেন সেন্টেন্সৰ পৰা আমাক কোশ্চেন দিছে, এই কোশ্চেনখিনিৰ উত্তৰ আমাক দিব লাগে। ইয়াত কি কৈছে আমাৰ ব্লাক শিপৰ কোনটো অংশত ঊণ আছে। ইয়াৰ উত্তৰটো হ'ব ব্লাক শিপৰ নোমৰ অংশত ঊণ আছে। ক নম্বৰ কি দি আছে ভেড়া পোৱালিৰ বগা নম্বৰে কি বুজায়। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভেড়া পোৱালিৰ বগা নম্বৰে ইহঁতৰ ঊণী আৱৰণ থকা বুজায়। তাৰপিছত আমাৰ 2 নম্বৰ কুৱেশ্যন, পাটপলু মানে এটা কি। পাটপলু মানে কি, পাটপলু মানে কি হয়। ক নম্বৰত দি আছে কি কেটাৰপিলাৰ, ক নম্বৰত দি আছে লাৰ্ভা। তাৰপিছত ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ক আৰু খ, মানে দুয়োটাই হয়। 3 নম্বৰ কি দিছে তলত দিয়া কোনটোৱে ঊণ নিদিয়ে। এইকেইটাৰ ভিতৰত কোনটোৱে ঊণ নিদিয়ে, এইটো হ'ব আমাৰ নোমাল কুকুৰ। নোমাল কুকুৰে আমাক ঊণ নিদিয়ে। 4 নম্বৰত কি দি আছে কোনটো প্ৰাণীৰ পৰা এংগোৰা ঊণ পোৱা যায়। ইয়াত কেইটামান প্ৰাণীৰ নাম দি আছে, ইয়াৰ পৰা আমি কোনটো প্ৰাণীৰ পৰা আমি এংগোৰা ঊণ পাওঁ, এইটো হ'ব এংগোৰা শহাপহু। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5, লহি, মাৰোৱাৰী আৰু নালি কিহৰ প্ৰজাতি। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰত দি আছে উট, খ নম্বৰত দি আছে ভেড়া, গ নম্বৰত দি আছে পাটপলু আৰু ঘ নম্বৰত দি আছে পাপৰ। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভেড়া। তাৰপিছত 6 নম্বৰত কি দি আছে তলৰ কোনটো শব্দই পাটপলু পোহা আৰু উৎপাদনৰ কৰা বুজায়। ইয়াৰ উত্তৰটো হ'ব আমাৰ যেনেকৈ ক নম্বৰত দি আছে ৰেশম বা পাট শিল্প, খ নম্বৰত দি আছে পুষ্পোদ্যান বা বিজ্ঞান, গ নম্বৰত দিছে অৰণ্য বিজ্ঞান আৰু ঘ নম্বৰত দিছে মৌ পালন। ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰেশম বা পাট শিল্প। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7, পাটপলুৰ খাদ্য। ইয়াতে দিয়া আছে আমাৰ ক নম্বৰত দি আছে নিম গছৰ পাত, খ নম্বৰত দি আছে নুনি গছৰ পাত, গ নম্বৰত দি আছে কঁঠাল গছৰ পাত আৰু ঘ নম্বৰত দি আছে ওপৰৰ সকলোবিধ। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ নুনি গছৰ পাত। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8ত ক অংশৰ সৈতে খ অংশ মিলোৱা। তোমালোকৰ কিতাপত এনেকুৱা দিয়া আছে, তোমালোকে চাই লোৱা। ইয়াৰ এনচাৰখিনি মই ডাইৰেক্ট সিধাকে লৈ আহিছোঁ। যেনেকুৱা ইয়াত হ'ব স্কাউৰিং বা নিৰ্ঘৰ্ষণ, ইয়াৰ সিধাকে নম্বৰটো হ'ব ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰণ। 2 নম্বৰটো কি হ'ব নুনি গছৰ পাত, ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো পাট পলুৰ খাদ্য। 3 নম্বৰটো দি আছে ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ ঊণ উৎপাদন কৰা প্ৰাণী। 4 নম্বৰ দি আছে লেটা গুটি, ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ
পাটৰ সূতা উৎপাদন কৰে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কি দি আছে? পাটপলুৰ লেটা বুলিলে কি বুজা? ইয়াৰ আমাৰ উত্তৰটো হ'ব পাটপলুৰ কণী ফাটি ওলোৱা পোৱালিবোৰে কিছুমান প্ৰটিনৰ আহ নিঃসৰণ কৰে। বায়ুৰ সংস্পৰ্শত এই আহবোৰ টান হৈ লেঠাৰ সৃষ্টি হয়। এই লেঠাৰ পৰাই পাটৰ আহৰণ কৰা হয়। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 10। ৰেচম বা পাট শিল্প কি? ইয়াৰ উত্তৰটো হ'ব ৰেচম বা পাট শিল্প হৈছে পাট পলু পুহি তাৰ পৰা পাটৰ আহৰণ কৰি পাট কাপড় প্ৰস্তুত কৰা পদ্ধতি। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 11। গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিটোৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিটোৰ নাম হ'ল মাৰৱাৰী। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 12। 12 নম্বৰত ক'ত কি দি আছে? ঊন উৎপাদন কৰা জন্তুসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ঊন উৎপাদন কৰা জন্তুসমূহৰ নাম হৈছে ভেড়া, ছাগলী আৰু ইয়াক। খ নম্বৰ কি দি আছে? ভেড়াৰ দেহৰ কোন অংশত ঊন থাকে? ইয়াৰ উত্তৰটো হ'ব ভেড়াৰ দেহৰ নোমৰ অংশত ঊন থাকে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ গ। ঊন উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা কি? ইয়াৰ উত্তৰটো হ'ব ঊণৰ আহসমূহ বিভাজনকৰণ কামত এন্থ্ৰাক্স নামৰ এবিধ মাৰাত্মক বেক্টেৰিয়াৰ বাবে এবিধ তেজৰ বেমাৰৰ সৃষ্টি হয়। ইয়াৰ নাম হৈছে চৰ্টাছ। এই বেমাৰেই হৈছে ঊন উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা। তাৰপিছত আমাৰ ঘ নম্বৰ কি দি আছে? ঊন সূতাৰ পৰা কিদৰে ঊণৰ কাপড় প্ৰস্তুত কৰা হয়? ইয়াৰ উত্তৰটো হ'ব কি? ঊণসমূহ হাতেৰে গুটি বা তাঁতশালত শিপিনীয়ে ঊণৰ কাপড় প্ৰস্তুত কৰে। নম্বৰত দি আছে কি? লেটাৰ পৰা পাট সূতা প্ৰস্তুত কৰা পদ্ধতি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব লেটাসমূহৰ ৰ'দত ৰখা, সিজোৱা বা গৰম ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে। এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৱা ফুৰা হয়। এই কাৰ্যত লেটাৰ পৰা আহখিনি খোল খাই যায়। এই আহবোৰেই পিছত সূতালৈ পৰিণত হয়। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 13। 13 নম্বৰৰ ক'ত কি দি আছে? ঊণৰ আহৰ পৰা ঊণৰ কাপড় উৎপাদন কৰালৈকে বিভিন্ন দশাসমূহৰ এখন তালিকা প্ৰস্তুত কৰি লিখা। ইয়াৰ উত্তৰত দি আছে ঊণৰ আহসমূহৰ ফনিয়াই চিধা কৰা হয় আৰু গুঠিবোৰৰ বাবে পকাই লোৱা হয়। তাৰ পিছত হাতেৰে গুটি বা তাঁতশালত বৈ কাপড় প্ৰস্তুত কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ খ। চাকৰিৰ পৰা পাট সূতালৈ বহলাই ব্যাখ্যা কৰা। উত্তৰটো হ'ব আমাৰ মাইকী চাকৰিয়ে পাৰা কণীৰ পৰা পোৱালিসমূহ ওলোৱাৰ পিছত সিহঁতে প্ৰথমে নিজৰ চাৰিওফালে এখন জাল গুঠি লয়। তাৰ পিছত মূৰো অসমীয়া চাৰিৰ আকৃতিৰ দৰে লৰাই থাকে। এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুৱে কিছুমান প্ৰটিনৰ আহ নিঃসৰণ কৰে। এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ
আহ লৈ পৰিৱৰ্তিত হয় এই আৱৰণক লেটা বোলা হয় লেটাৰ পৰা আহবোৰ পাটৰ কাপোৰ বাবৰলৈ ব্যৱহাৰ কৰা হয় এনেদৰেই পাট পলুৰ পৰা পাট সূতা আহৰণ কৰা হয় তাৰ পিছত আছে আমাৰ কি কোৱেশ্চন নম্বৰ গ ছবিসহ পাট চকৰিৰ জীৱনৰ বিভিন্ন দৃশ্যসমূহ বৰ্ণনা কৰা ইয়াতে দিছে আমাক পাট চকৰিৰ জীৱনৰ দৃশ্যসমূহ এইটো তোমালোকৰ একদমত আহাৰ চান্স খুবেই কম এইটো নাহে চাগে তোমাৰ একদমত তাৰ পিছত কি দিছে ঘ নম্বৰ কি দি আছে আমাৰ নিৰ্ঘৰ্ষণ বা পৰিষ্কৰণ প্ৰণালীটো বৰ্ণনা কৰা ইয়াৰ উত্তৰটো হ'ব নিৰ্ঘৰ্ষণ বা পৰিষ্কৰণ পদ্ধতি প্ৰথম চৌবাচ্চা এটাত পানীৰ উষ্ণতা 60 ডিগ্ৰী সেলসিয়াছ হ'ব লাগে প্ৰথমতে নম্বৰ এই চৌবাচ্চাৰ চাবোন পানীৰে ধুই পাছত ঠাণ্ডা পানীৰ সহায়ত নোমত থকা চাবোন আঁতৰোৱা হয় এনেদৰে কেইবাবাৰো ধোৱাৰ ফলত নোমত লাগি থকা তেল জাতীয় দ্ৰব্যসমূহ আঁতৰ হয় এতিয়া এই পানীখিনি চেপি আঁতৰাই শুকনি যন্ত্ৰৰ সহায়ত শুকোৱা হয় অৱশ্যে আজিকালি এই কাৰ্যটো সম্পূৰ্ণ মেচিনৰ সহায়ত কৰা হয় তাৰ পিছত দিয়া আছে আমাৰ 9 নম্বৰ মুণ্ডন বা নোম খুৰোৱা পদ্ধতিটো লিখা এই পদ্ধতিত কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰত দিয়া আছে মুণ্ডন বা নোম খুৰোৱা পদ্ধতিৰ দ্বাৰা ভেড়াৰ শৰীৰৰ পৰা এতৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয় এই পদ্ধতিটোক হেয়াৰিং বা নোম খুৰোৱা বুলি কোৱা হয় তাৰ পিছত আহিলে আমাৰ কোৱেশ্চন নম্বৰ 14 ক অংকৰ লগত খ অংক মিলোৱা ইয়াত তোমালোকে উত্তৰত পাই যাবা এনেকে নিৰ্ঘৰ্ষটো হ'ব ছালেৰে সৈতে কাটি লোৱা নোম পৰিষ্কাৰকৰণ তাৰ পিছতো হ'ব নুনি গছৰ পাত হ'ব পাট পলুৰ খাদ্য ইয়াকটো হ'ব কি ঊন উৎপাদন কৰা প্ৰাণী লেটাটো হ'ব কি পাট সূতা উৎপাদন কৰে লহি হ'ব কি ভেড়াৰ প্ৰজাতি আৰু ছাটাৰ হ'ব কি পাট সূতাৰ প্ৰকাৰ এতিয়া আহিলে আমাৰ কোৱেশ্চন নম্বৰ 15 খালি ঠাইসমূহ পূৰ কৰা ইয়াতে দিয়া আছে তোমালোকে কিতাপত লিখি ল'বা ঊন আৰু পাট প্ৰাণীৰ পৰা পোৱা সূতা খ নম্বৰটো দিছে কি প্ৰাণীসমূহৰ ছালেৰে সৈতে নোম উঠোৱা পদ্ধতিটোক নিৰ্ঘৰ্ষণ বোলা হয় গ নম্বৰত দিয়া আছে এংগোৰা ছাগলীৰ পৰা এংগোৰা ঊন পোৱা যায় ঘ নম্বৰত দি আছে আটাইতকৈ মূল্যৱান ঊন এংগোৰা শহাপহুৰ নামৰ প্ৰাণীৰ পৰা পোৱা যায় নম্বৰত দি আছে আলপাকা আৰু নামা দক্ষিণ আমেৰিকাত পোৱা যায় 6 নম্বৰত দি আছে পাটপলুৰ লেঠাৰ পৰা পাট সূতা পোৱা যায় 6 নম্বৰত কি দি আছে পাটপলুৰ লেঠাৰ পৰা পূৰ্ণাংগ পাটপলু হয় বৰ্গিত নম্বৰত দিয়া আছে পাটপলুৰ লেঠা গৰম ভাপত দিয়াৰ পাছত লেঠাৰ ভিতৰত থকা পলুটো মৰি যায় আৰু ঢিলা লেটাৰ সূতাবোৰ হৈ পৰে এতিয়া আমাৰ 16 নম্বৰত দি আছে সত্য নে অসত্য লিখা ক নম্বৰত দি আছে ঊন আৰু পাট সূতা মানুহে উৎপাদন কৰা সূতা এইটো হ'ব শুদ্ধ তাৰপিছত খ নম্বৰত দি আছে কি সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাট সূতা আটাইতকৈ দৃঢ় এইটো হ'ব শুদ্ধ গ নম্বৰত দি আছে পাটপলুৰ কণীৰ পৰা পাট সূতা উৎপাদন কৰা হয় এইটো হ'ব অশুদ্ধ ঘ নম্বৰত কি দি আছে মেৰিন এবিধ পাট সূতা এইটো হ'ব আমাৰ অশুদ্ধ ঙ নম্বৰত কি দি আছে উঠৰ পৰা উৎপাদন কৰা ঊন সূতা প্ৰাকৃতিক বৰণতে ৰখা হয় এইটো হ'ব আমাৰ অশুদ্ধ
তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 17 নিমিলা শব্দটো কাৰণ দৰ্শাই আঁতৰ কৰা কপাহী সূতা পাট সূতা ঊণ সূতা ইয়াৰ উত্তৰটো হ'ব কি আমাৰ কপাহী সূতা পাট সূতা আৰু ঊণ সূতা প্ৰাণীৰ পৰা আহৰণ কৰা হয় কিন্তু কপাহী সূতা গছৰ পৰা আহৰণ কৰা হয় তাৰপিছত খ নম্বৰত দি আছে উট ভেড়া পাট পলু ইয়াৰ উত্তৰটো হ'ব পাট পলু উট আৰু ভেড়াৰ পৰা ঊণ সূতা পোৱা যায় কিন্তু পাট পলুৰ পৰা পাট সূতাহে পোৱা যায় গ নম্বৰ মুণ্ডন পৰিষ্কৰণ মুহুৰা ফুৰোৱা ইয়াৰ উত্তৰটো হ'ব মুহুৰা ফুৰোৱা মুণ্ডন আৰু পৰিষ্কৰণ ঊণ সূতা প্ৰস্তুত খাপ কিন্তু মুহুৰা ফুৰোৱা পাট সূতা প্ৰস্তুতৰ খাপ তাৰপিছত আমাৰ গ নম্বৰ কুৱেশ্যন এংগৰা মেৰিন টচৰ ইয়াৰ উত্তৰটো হ'ব টচৰ এংগৰা আৰু মেৰিন হৈছে বেলেগ বেলেগ প্ৰকাৰৰ ঊণ কিন্তু টচৰ হৈছে পাট সূতাৰ প্ৰকাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে যদি ভিডিঅ'টোৰ পৰা কিবা বুজি পাইছে বা তোমালোকৰ কিবা উপকাৰ হৈছে তেনেহ'লে তোমালোকে মোক কমেণ্টত জনাই দিবা আৰু তোমালোকে কি বুজা নাই আৰু কেনেকৈ বুজালে তোমালোকে বুজি পাবা মোক কমেণ্টত লিখি দিবা মই তোমালোকৰ কাৰণে ঠিক তেনেকৈ ভিডিঅ' বনাই লৈ আহিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা